হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম, ডিছকাছ কৰিম বিশেষকৈ এই 2 লাখ চাকৰি যোনটো 5 ইয়াৰ্ছত নেক্সট 5 ইয়াৰ্ছত আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাৰ অনাৰেবল চিফ মিনিষ্টাৰ অফ আছামে যোনটো এনাউন্স কৰিছিলে তাৰে স্পেচিয়েল টাস্ক ফ'ৰ্চ এটা গঠন কৰা হৈছে। সেইটোৰ ৰিপৰ্ট আগষ্টৰ শেষৰ ফালে আহি যাব। তাৰপিছতে ৰিক্ৰুইটমেণ্টবিলাক আৰম্ভ হ'ব আৰু এডভাৰটাইজমেণ্ট এণ্ড অল। ছ' তাৰে যোৱাকালি আমাৰ চিফ মিনিষ্টাৰে ইয়াতে এটা টুইট কৰিছিলে। টুইট কৰি পেলাই কৈছিলে কেনেকুৱা ধৰণৰ ডিপাৰ্টমেণ্টছ বা কোনখিনি গভৰ্ণমেণ্ট বডিজত এনেকুৱা ধৰণৰ ভেকেঞ্চি আহিব। ছ' সেইটোৰ ওপৰত অকণমান ডিছকাছ কৰিম কি ডিপাৰ্টমেণ্ট বা কেনেকুৱা ধৰণৰ হেৰিবিলাকত ভেকেঞ্চি আহিব। তাৰ আগতে মই আপোনালোকক কৈ লৈছোঁ, আপোনালোকে যদি আপকামিং এক্সামছবিলাকৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে তেতিয়াহ'লে APSC CC 2025ৰ কাৰণে 2খন প্ৰেক্টিক্স মক পেপাৰ্ছ এভেইলেবল আছে। জেনেৰেল ষ্টাডিজ 1 আৰু CSET দুইখনৰে কুৱেশ্যনছ ইয়াতে এভেইলেবল আছে। কোৱালিটি কুৱেশ্যনছ ইয়াতে ভৰোৱা হৈছে উইথ এনচাৰ্ছ আছে। এনচাৰ্ছখিনি এনচাৰ কিজো পাই যাব আৰু লগতে CSETৰ কিছুমান মেথছ আছে। মেথছখিনিৰ আপোনালোকে ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যনো ইয়াতে পাই যাব। ঠিক আছে, 75 ৰুপিছত এভেইলেবল আছে। 2খন মক প্ৰেক্টিছ টেষ্ট পেপাৰ্ছ আছে। ছ' আপোনালোকে ল'ব পাৰে PDF ফৰ্মেটত। আপোনালোকৰ এনেই জাষ্ট পৰীক্ষাৰ আগত প্ৰেক্টিছ হৈ যাব। 75 ৰুপিছত এভেইলেবল আছে। এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851। ঠিক তেনেদৰে APSC আছাম হোমগাৰ্ড ছাৰ্ভিচৰ ফুল কোৰ্চ এভেইলেবল আছে। পেপাৰ 1 পেপাৰ 2 275 ৰুপিছত। আছাম কোঅপাৰেটিভ এপেক্স বেংকৰ এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 400ত। গুৱাহাটী হাইকোৰ্টৰ জুডিচিয়েল এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 350ত। গুৱাহাটী হাইকোৰ্টৰ জুডিচিয়েল এছিষ্টেণ্ট কহিমা বেঞ্চৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 250ত। গুৱাহাটী হাইকোৰ্টৰ ল' ক্লাৰ্কৰ ফুল কোৰ্চ এভেইলেবল আছে ইংলিছ GK এপ্টিটিউড আৰু আছামিছৰ ওপৰত 300ত। DSS DME গ্ৰেড 3 নন টেকনিকেলৰ ফুল কোৰ্চ এভেইলেবল আছে প্লাছ প্ৰেক্টিছ মক পেপাৰ্ছ 400ত। এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851। মোৰ কোৰ্চবিলাক PDF ফৰ্মেটত এভেইলেবল আছে, MCQs ফৰ্মেটত। বাকী মেথছ এপ্টিটিউড ৰিজনিঙৰ কাৰণে ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যন ফৰ্মুলা পাই যাব এজ পাৰ অফিচিয়েল চিলেবাছ। গোটেইখিনি ইয়াতে ইনক্লুডেড আছে। ঠিক আছে, বাকী সবিশেষ বাকী অন্য কোৰ্চবিলাকৰ বিষয়ে, কোৰ্চ মেটেৰিয়েলছবিলাকৰ বিষয়ে ভিডিঅ'টোৰ শেষৰ ফালে আমি কথা পাতিম। এতিয়া বৰ্তমান আমি ভিডিঅ'টোৰ মেইন টপিকটোলৈ ঘূৰি গৈছোঁ। ঠিক আছে, ছ' ইয়াতে লিখিছে দেয়াৰ্ছ ন' টাইম টু ৰেষ্ট ইন আৱাৰ কুৱেষ্ট টু ডেলিভাৰ অন আৱাৰ প্ৰমিছেছ। মাই টিম ইজ already at work to identify vacancies, create the roadmap, map out departments and bodies and chalk out the time frame to deliver on the commitment of 2 lakh government jobs. So যিহেতু কৈছে কমিটমেণ্ট কৰিছিলে যে 2 লাখ গভৰ্ণমেণ্ট জবছ দিব নেক্সট 5 ইয়াৰ্ছত 2026 to 2031 যোনটো টাৰ্ম আছে এই গভৰ্ণমেণ্টখনৰ। ছ' সেই টাৰ্মত মিছন 2 লাখ গভৰ্ণমেণ্ট জবছ প্লেন ইন মোশ্যন। ঠিক আছে, ইয়াতে লিখিছে কম্প্ৰিহেনচিভ ৰোড মেপ এটা বনোৱা হৈছে বিং প্ৰিপেয়াৰ্ড, ভেকেঞ্চিজ লাইক টু এৰাইভ ইন নেক্সট 5 ইয়াৰ্ছ। ছ' এই 5 বছৰৰ সময়ছোৱাত 2 লাখ ভেকেঞ্চি দিব। এনেকুৱা নহয় যে এই বছৰটোতে লগালগ 2 লাখ ভেকেঞ্চি ক্ৰিয়েট কৰিব, তেনেকুৱা নহয়। ইটছ নট লিটাৰেলি পচিবল। ঠিক আছে, ছ' 5 ইয়াৰ্ছত 2 লাখ ভেকেঞ্চি ইজিলি কৰিব পাৰিব মোৰ লাগিছে। আৰু চেংচন পষ্টবিলাক বিং এছেছ কৰা হৈছে, কি পষ্ট চেংচন হৈছে কি নাই। আৰু ডিপাৰ্টমেণ্টছ, অট'নমাছ ইনষ্টিটিউশ্যনছ, ছেমি গভৰ্ণমেণ্ট বডিজ, মিছনছ আৰু ছ'চাইটিছবিলাকত ইয়াতে ভেকেঞ্চি আহিব। অল এভিনিউজ বিং মেপ, গোটেইবিলাক মেপ কৰা হৈছে কি জেগাত ভেকেঞ্চি আহিব। ইয়াতে মেইন কথাটো হ'ল ডিপাৰ্টমেণ্ট, অট'নমাছ বডিজ। ঠিক আছে, ডিপাৰ্টমেণ্টছ বুলি যদি কওঁ গভৰ্ণমেণ্টৰ যোনকেইটা ক'ৰ ডিপাৰ্টমেণ্টছ আছে সেইবিলাকৰ কথা কৈছে, যেনেকৈ পুলিচ ডিপাৰ্টমেণ্ট, এডমিনিষ্ট্ৰেটিভ ডিপাৰ্টমেণ্ট, ঠিক আছে, ফাইনেন্স ডিপাৰ্টমেণ্ট, তাৰপিছত আপোনালোকৰ PWD। ঠিক আছে, ছ' সেই তেনেকুৱা ধৰণৰ যোনবিলাক ডিপাৰ্টমেণ্ট আছে সেইবিলাকততো ভেকেঞ্চি আহিবই। গভৰ্ণমেণ্ট যোনবিলাক ক'ৰ ডিপাৰ্টমেণ্ট, যোনবিলাক গভৰ্ণমেণ্টৰ আণ্ডাৰত আছে, আৰু সেই ডিপাৰ্টমেণ্টছসমূহত আপোনালোকৰ যোনবিলাক গ্ৰেড 3 আৰু গ্ৰেড 4 পষ্ট আছে সেইবিলাক ধৰক আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট ADRE 3 থ্ৰুৱেদি ৰিক্ৰুইট কৰিব। ঠিক আছে, এই 5 বছৰ সময়ছোৱাত ADRE আপোনালোকে দুটা এক্সপেক্ট কৰিব পাৰে, ADRE 3 আৰু ADRE 4। আৰু লগতে আছাম পুলিচৰ অলৰেডি বহুতখিনি ভেকেঞ্চিছ ওলাইছিলে, কিন্তু এই 5 বছৰ সময়ছোৱাতো বহুতখিনি ভেকেঞ্চিছ আহিব। টিচিং প্ৰফেচনেলছবিলাকৰ কাৰণে ভেকেঞ্চিছ আহিব। ঠিক আছে, ইয়াতে বহুতখিনি টিচিং জবছো পাই যাব। DSS DME, DSSৰ অলৰেডি 191 পষ্টৰ কাৰণে অনলাইন এপ্লিকেশ্যন হৈ গৈছিলে, পৰীক্ষা হোৱা নাই, কিন্তু এইবাৰ আকৌ DMEৰো কিছুমান ভেকেঞ্চি আহিব। ছ' এইবিলাক হৈ গ'ল গভৰ্ণমেণ্টৰ ক'ৰ ডিপাৰ্টমেণ্টছ। ঠিক আছে, এইবিলাকত ভেকেঞ্চি থাকিবই, পুলিচ ডিপাৰ্টমেণ্টত থাকিবই। বাকী গ্ৰেড 1 গ্ৰেড 2খিনিৰ কাৰণে এই ডিপাৰ্টমেণ্টবিলাকৰ APSC এক্সাম কণ্ডাক্ট কৰে। বাকী যোনখিনি গ্ৰেড 3 গ্ৰেড 4 আছে সেইখিনি ADRE থ্ৰুৱেদি ৰিক্ৰুইটমেণ্ট হয়, আৰু কিছুমানে নিজাভাৱীয়াকৈ ৰিক্ৰুইটমেণ্ট কৰে, যেনেকৈ DSS DME, সেইবিলাকৰ ক্ষেত্ৰত কথা কৈছোঁ। আৰু লগতে ইয়াতে অট'নমাছ ইনষ্টিটিউশ্যনছ আৰু ছেমি গভৰ্ণমেণ্ট বডিজৰ কথা কৈছে। অট'নমাছ ইনষ্টিটিউশ্যনছ আৰু ছেমি গভৰ্ণমেণ্ট বডিজ হৈ গ'ল, ঠিক আছে, ষ্টেট গভৰ্ণমেণ্টৰ আণ্ডাৰত
ষ্টেট পাব্লিক ছেক্টৰ যোনবিলাক আছে বা এপেক্স বডিজ আছে সেইবিলাকে অট'নমাছ ইনষ্টিটিউশ্যনছ বা ছেমি গভৰ্ণমেণ্ট বডিজৰ কথা কৈছে অট'নমাছ ইনষ্টিটিউশ্যনছত আপোনালোকৰ ইয়াতে ইউনিভাৰ্চিটিজবিলাক পৰে ষ্টেট ইউনিভাৰ্চিটিজবিলাকে যোনবিলাক ৰিক্ৰুইটমেণ্ট কৰে যেনেকৈ কটন ইউনিভাৰ্চিটিৰ শেহতীয়াকৈ জুনিয়ৰ এছিষ্টেণ্টৰ পষ্ট ওলাইছিলে সেইবিলাক অট'নমাছ বডিজতে পৰে কটন ইউনিভাৰ্চিটি ঠিক আছে ঠিক তেনেদৰে গুৱাহাটী ইউনিভাৰ্চিটি ডিব্ৰুগড় ইউনিভাৰ্চিটি এনেইতো আছাম গভৰ্ণমেণ্টৰ আণ্ডাৰতে পৰে কিন্তু তথাপিতো তেওঁলোকৰ অট'নমাছ আছে অট'নমি আছে ৰিক্ৰুইটমেণ্টৰ ক্ষেত্ৰত আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিটো অট'নমি হয় ঠিক আছে চ' তেনেকুৱা ধৰণৰ কথা ইয়াতে অসমত আছে কিন্তু অট'নমাছ হয় এইখিনি বডি যেনেকৈ IIT গুৱাহাটী বা কিবা কিবি সেইবোৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ কিন্তু অট'নমাছ বডি কিন্তু ইয়াতে যিহেতু ষ্টেটত আছে চ' ষ্টেটৰ ভিত্তিত যদি ৰিক্ৰুইটমেণ্ট কৰে সেইখিনিও ইয়াতে ধৰা হৈছে আৰু লগতে যদি ছেমি গভৰ্ণমেণ্ট বডিজ বা বাকী অন্য অট'নমাছ ইনষ্টিটিউশ্যনছবিলাকৰ কথা কওঁ তেতিয়ালৈকে আপোনালোকে ইয়াতে ভেকেঞ্চি আছাম পাৱাৰ ডিষ্ট্ৰিবিউশ্যন কোম্পানী লিমিটেড মানে APDCL ভেকেঞ্চি পাব পাৰে এছিষ্টেণ্ট মেনেজাৰ আৰু অন্যান্য বহুতখিনি পষ্ট ওলাব পাৰে আৰু এছিষ্টেণ্ট একাউণ্টছ অফিচাৰৰ ভেকেঞ্চিও আকৌ নেক্সট এই 5 বছৰৰ ভিতৰতে আৰু ওলাব পাৰে এতিয়া ইমিডিয়েট নোলালেও ইমিডিয়েট জাষ্ট হৈ গৈছে এপইণ্টমেণ্ট এইটো বছৰত চ' নেক্সট আকৌ 2 বছৰমানৰ পিছত এছিষ্টেণ্ট একাউণ্টছ অফিচাৰৰ ভেকেঞ্চি পাব পাৰে এছিষ্টেণ্ট মেনেজাৰৰ বহুতখিনি ভেকেঞ্চিজ ওলাব বুলি শুনিছোঁ ঠিক আছে নট অনলি APDCL AGCLতো ওলাব আছাম ইলেক্ট্ৰিচিটি গ্ৰিড কৰ্প'ৰেশ্যন লিমিটেড তাৰপিছত আছাম গেছ কোম্পানী লিমিটেড AGCL ঠিক আছে ASTC আছাম ষ্টেট ট্ৰেন্সপৰ্ট কৰ্প'ৰেশ্যন AIDC আছাম ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট কৰ্প'ৰেশ্যন AFC আছাম ফাইনেন্স কৰ্প'ৰেশ্যন এইবিলাকত ওলাব আছাম টুৰিজিম ডেভেলপমেণ্ট কৰ্প'ৰেশ্যন লিমিটেড টুৰিজিম ডেভেলপমেণ্ট অফিচাৰ যোনটো APSC থ্ৰুৱেদি ৰিক্ৰুট হৈছিলে সেই টুৰিজিম ডেভেলপমেণ্ট অফিচাৰ আপোনালোকে নেক্সট 2 ইয়াৰ্ছত আকৌ এবাৰ ৰিক্ৰুইটমেণ্ট পাব পাৰে কাৰণ তাতে মেন পাৱাৰ অলপ কম হৈ আছে ঠিক আছে টুৰিজিম ডেভেলপমেণ্ট APSC টুৰিজিম ডেভেলপমেণ্ট অফিচাৰ যোনটো হৈছিলে সেই আছাম টুৰিজিম ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টত ইয়াতে আৰু ভেকেঞ্চি ক্ৰিয়েট হ'ব পাৰে লগতে গ্ৰেড 3 পষ্টৰ কাৰণেও ইয়াতে ভেকেঞ্চি ওলাব পাৰে এইবিলাক অট'নমাছ ছেমি গভৰ্ণমেণ্ট বডিজ বুলি কোৱা হয় ঠিক আছে ইয়াতে সেইখিনি বডি পৰিছে আৰু মিছন ছ'চাইটিজ এইবিলাক মানে আপোনালোকৰ যোনবিলাক গভৰ্ণমেণ্টৰ স্কিমছ আছে সেই স্কিমছবিলাক এপ্লিকেবলৰ ক্ষেত্ৰত যিমানখিনি ভেকেঞ্চিজ ওলাব পাৰে সেইখিনি ইয়াতে ক্ৰিয়েট হ'ব কিছুমান গভৰ্ণমেণ্টৰ ক'ৰ ডিপাৰ্টমেণ্টৰ পৰা ইয়াতে ডেপুটেশ্যনত যাব বা কিছুমান সেই মিছনখিনিৰ সময়ছোৱাত ইয়াতে ৰিক্ৰুইটমেণ্ট কৰিব ঠিক আছে চ' তেনেকুৱা ধৰণৰ কথা এই মিছনছবিলাক ছ'চাইটিজ বুলি ক'লে মানে অট'নমাছ ছ'চাইটিজ বুলি কোৱা হ'লে মানে আপোনালোকৰ ইয়াতে অট'নমাছ কাউন্সিলছবিলাকো পৰি যাব বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল বা কিবা কিবি সেইখিনিতো কাৰ্বি আংলং অট'নমাছ কাউন্সিল সেইবিলাকতো আপোনালোকৰ ভেকেঞ্চি ইয়াতে ক্ৰিয়েট হ'ব চ' এইখিনি ডিপাৰ্টমেণ্টত ইয়াতে ভেকেঞ্চি আহিব চ' হিমন্ত বিশ্ব শৰ্মাদেৱে এইখিনি কথাই ক'লে ইয়াতে সেই তেওঁ 4টা প্লেন দেখাই দিলে কম্প্ৰিহেনচিভ ৰোড মেপ ভেকেঞ্চিজ লাইকলি টু এৰাইভ ইন নেক্সট 5 ইয়াৰ্ছ চ' নেক্সট 5 ইয়াৰ্ছত এইখিনি আহিব চেংচন পষ্ট বিং এক্সেছ কৰা হৈছে চেংচন পষ্টসমূহ আৰু বাকী ডিপাৰ্টমেণ্টছ অট'নমাছ ইনষ্টিটিউশ্যন ছেমি গভৰ্ণমেণ্ট বডিজ মিছন ছ'চাইটিজ এইবিলাকত গোটেইখিনি মেপ কৰা হৈছে ক'ত কিমান ভেকেঞ্চিজ ইয়াতে খালী আছে ঠিক আছে 2 বছৰৰ ভিতৰত আপোনাৰ 2 লাখ ভেকেঞ্চি পাব এনেকুৱা নহয় যে যিকোনো এটা ছেক্টৰ অকল টিচিঙৰ জব বেছি ওলাব তেনেকুৱা নহয় গোটেইবিলাক ছেক্টৰতে চাকৰি ওলাব বিভিন্ন ধৰণৰ অকল টিচিং জব ওলালে ধৰক বাকী অকল টিচাৰ্ছখিনিক ৰিক্ৰুইটমেণ্ট কৰি বাকীখিনিকতো হেৰি কৰাৰ নিচিনা হ'ব চ' তেনেকুৱা বুলি নহয় চবতে সমানে ওলাব গ্ৰেড 1 গ্ৰেড 2 গ্ৰেড 3 গ্ৰেড 4 সকলোবোৰ ভেকেঞ্চি ওলাব কিছুমান হয় টেম্পৰৰী পষ্টটো ওলাব মানে টেম্পৰৰী পষ্টটো ওলাব কিছুমান কেইবছৰমানৰ পিছত তাৰপিছত কিছুমানৰ পাৰ্মানেণ্ট হ'ব কিছুমান নহ'ব তেনেকুৱা ধৰণৰ পষ্টটো কিছুমান ডিপাৰ্টমেণ্টত অট'নমাছ বডিত ওলাব পাৰে ঠিক আছে তেনেকুৱা ধৰণৰ কথা এতিয়ালৈকে বৰ্তমান এইখিনি কথা কৈছে মুঠতে আপোনালোকে APDCL APGCL AEGCL আছাম গেছ কোম্পানী লিমিটেড ASTC AIDC AFS আছাম টুৰিজিম ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট এইবিলাকত আপোনালোকে ভেকেঞ্চি পাব আৰু ইউনিভাৰ্চিটিজবিলাক অট'নমাছ বডি হিচাপে তাতো ভেকেঞ্চিজ বহুতখিনি পাব বাকী গভৰ্ণমেণ্ট ক'ৰ ডিপাৰ্টমেণ্টবিলাকতো থাকিবই পুলিচ এডমিনিষ্ট্ৰেশ্যন বাকী অন্য যোনখিনি ডিপাৰ্টমেণ্ট আছে ঠিক আছে সেইখিনি এলাইড ডিপাৰ্টমেণ্টছবিলাকত সেইবিলাকত থাকিবই সেইবিলাকৰ APSC আৰু ADA থ্ৰুৱেদি হ'বই ৰিক্ৰুইটমেণ্ট বাকী অন্যান্য এইবিলাক ডিপাৰ্টমেণ্টতো আপোনালোকে ভেকেঞ্চি পাই থাকিব চ' প্ৰিপেৰেশ্যনৰ ষ্টাৰ্ট কৰি দিয়ক আৰু বহুতবিলাক পৰীক্ষাৰ কাৰণে কি বুলি কয় যোনটো চিলেবাছ থাকে ম'ৰলেছ একেই থাকে জেনেৰেল ষ্টাডিজ মেথছ ৰিজনিং ইংলিছ এইকেইটা বস্তু কমন থাকে কিছুমান এক্সট্ৰা এডিশ্যনেল ক'ৰ মেটেৰিয়েলছ দৰকাৰ পৰে ঠিক আছে ক'ৰ চিলেবাছত মেটেৰিয়েলছ এড হৈ যায় কিন্তু এনেই জেনেৰেলি এইকেইটা পঢ়ি থাকিলে মানে আপোনালোকৰ বাকী গভৰ্ণমেণ্ট এক্সামবিলাক ইজি হৈ যাব চ' সেইটো কাৰণে প্ৰিপেৰেশ্যন কৰি থাকক ইয়াতে তেওঁ বহুতখিনি কথা অলৰেডি কৈয়ে দিছে চ' এইটোৰ মতলব এইটোৰ মানে এইটোৱে যে আপোনালোকে এতিয়াৰ পৰাই প্ৰিপেৰেশ্যন কৰি থাকক কিবা কিবিকৈ যেনেকৈ আপোনালোকে GK মেথছ ইংলিছ ৰিজনিং এইবিলাকৰ ওপৰত অকণমান নলেজ গেইন কৰক চ' তেনেকুৱা ধৰণৰকৈ আহি থাকিব ঠিক আছে আৰু লগতে বাকী হাইকোৰ্টৰ এক্সামছবিলাকতো আহিব হাইকোৰ্টৰ ইয়াতে এক্সামছবিলাক গভৰ্ণমেণ্টে নধৰে কাৰণ হাইকোৰ্টটো এটা কমপ্লিটলি বেলেগ বডি হয় আমাৰ লেজিছলেটিভ জুডিচিয়াৰী আৰু এডমিনিষ্ট্ৰেটিভৰ হেৰিত বেলেগ ছেপাৰেট বডিজ হয় চ' হাইকোৰ্টটো ইয়াত ধৰা নাই বাকী অন্যখিনি ইয়াতে আপোনালোকে পাব চ' এইখিনি আছিলে এইখিনি এটা ভাল খবৰে হয় চ' আপোনালোকে প্ৰিপেৰেশ্যনৰ ষ্টাৰ্ট আজিৰ পৰা কৰি দিয়ক আৰু বাকী মই ক'লোৱেই কোৰ্ছবিলাকৰ কাৰণে আপোনালোকে যদি ল'ব বিচাৰে ল'ব পাৰে মেটেৰিয়েলছবিলাক ঠিক তেনেদৰে
বাকী ADRE 3.0 ফুল কোৰ্চ এভেইলেবল আছে 300ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব আসাম পুলিচ সাব ইন্সপেক্টৰ এছিষ্টেণ্ট জেইলৰ ফৰেষ্টাৰ কনষ্টেবল গ্ৰেড 4 অন্যান্য পোষ্টৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 300ত BTC ফৰেষ্টাৰ ফৰেষ্ট গাৰ্ডৰ ফুল কোৰ্চ এভেইলেবল আছে 275ত আসাম কম্পিটিটিভ এক্সামছ বুলি এটা ফুল কোৰ্চ এভেইলেবল আছে 400ত ইয়াতে অসমৰ যিকোনো কম্পিটিটিভ এক্সামছৰ কাৰণে ষ্টাডি মেটেৰিয়েলছ লগতে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ্ছ উইথ এনচাৰ কিজ পাই যাব ঠিক আছে আৰু ইয়াতে আপোনালোকে APSC ADRE DHS DME গুৱাহাটী হাইকোৰ্ট সেইখিনি আসাম পুলিচ এইবিলাক বস্তু ইয়াতে কভাৰ হৈ যাব কাৰেণ্ট এফেয়াৰ্ছ 2025-26 আৰু এক্সাম ওৰিয়েণ্টেড মেথছ এপ্টিটিউড ৰিজনিং উইথ ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যনৰ ফৰ্মুলা এনে কোৰ্চবিলাকত ইনক্লুডেড আছে কোনোবাই যদি বেলেগকৈ ল'ব বিচাৰে 100 ৰুপিছত এভেইলেবল আছে এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 34খন প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ্ছৰ ছেটছ এভেইলেবল আছে উইথ এনচাৰ কিজ 125 ৰুপিছত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব PNRD আসামৰ ফুল কোৰ্চ এভেইলেবল আছে 250ত আসাম ওৱেৰহাউচ মেনেজাৰ ফুল কোৰ্চ এভেইলেবল আছে 250ত গুৱাহাটী ইউনিভাৰ্চিটি IIT গুৱাহাটীৰ জুনিয়ৰ এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 300ত IIT গুৱাহাটীৰ পৰীক্ষা চাগে 5th জুলাইত হ'ব ঠিক আছে এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ নন টিচিং পোষ্টবিলাকৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 300ত APSC ফৰেষ্ট ৰেঞ্জাৰ সইল কনজাৰ্ভেশ্যন ৰেঞ্জাৰৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত 350 APSC কালচাৰেল ডেভেলপমেণ্ট অফিচাৰ ফুল কোৰ্চ এভেইলেবল আছে 175ত APSC CDPৰ ফুল কোৰ্চ এভেইলেবল আছে ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত 200ত APSC ৰিচাৰ্চ এছিষ্টেণ্ট ফাইনেন্স বাজেটৰ ফুল কোৰ্চ এভেইলেবল আছে 300ত APSC এছিষ্টেণ্ট ইঞ্জিনিয়াৰ জুনিয়ৰ ইঞ্জিনিয়াৰ ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ষ্টাডিজ আৰু ইংলিছ গ্ৰামাৰ ওপৰত 250 এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আৰু মোৰ পৰা কোৰ্চ ল'লে আপডেটেড কাৰেণ্ট এফেয়াৰ্ছবিলাক লাইফ টাইম পাই দিব তাৰ কাৰণে কোনো ফাৰ্ডাৰ পে'মেণ্ট কৰিব নালাগে প্ৰত্যেক মাহৰ বিগিনিং বা ষ্টাৰ্টিঙতে এটা ৰিমাইণ্ডাৰ মেছেজ দিলে হ'ল যে প্ৰিভিয়াছ মান্থ বা লাষ্ট মান্থৰ কাৰেণ্ট এফেয়াৰ্ছ লাগে মই লগে লগে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰি দিম ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আপোনালোকক কোনটো কোৰ্চ লাগে কোৰ্চৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্চটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব আৰু আগতে কোনোবাই যদি মোৰ পৰা কিবা কোৰ্চ লৈ থৈছিলে এবাৰ জনাই দিব তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি নতুন মেটেৰিয়েলছ লাগিব সেইখিনি ল'লে হ'ল তেতিয়া প্ৰাইচটো অলপ কমি যাব আৰু ইয়াতে যদি হোৱাটছএপ নাম্বাৰ দিয়া আছে সেইটো অনুগ্ৰহ কৰি কল নকৰিব সেইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকী ভিডিঅ' ডেছক্ৰিপশ্যনৰ কমেণ্ট ছেকশ্যন চেক কৰক তাতে কোৰ্চখিনিৰ কথা আৰু এবাৰ উল্লেখ কৰি দিয়া আছে লগতে মোৰ আৰু এটা চেনেল আছে অসম IQ বুলি সেই চেনেলটোৰ লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে আপোনালোকে সেইটো চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পাৰিব চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোলৈ অল দি বেষ্ট থাকিলে বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম